4 দিন উকলি যোৱাৰ পিছতো সন্ধান নাই সন্ধানহীন হৈ থকা ৰঙিয়া দক্ষিণ বৰ্ডাৰৰ 21 বছৰীয়া যুৱক ধৰ্মেন্দ্ৰ নাথৰ। উল্লেখযোগ্য যে বুধবাৰে ৰঙিয়া খৈৰাবাৰী মালধাপাৰা আশ্ৰমৰ পৰা বনভোজ খাই আহি থকা অৱস্থাত কেইজনমান ৰঙিয়াৰ স্থানীয় যুৱকৰ লগত কাজিয়াৰ সূত্ৰপাত ঘটে ধৰ্মেন্দ্ৰৰ। ইয়াৰ পিছৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছিল উক্ত যুৱকজন। ইয়াৰ পিছতেই পৰিয়ালৰ লোকে অভিযুক্ত যুৱককেইজনৰ ওপৰত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে বৰ্তমানেও সন্ধানহীন যুৱকজনৰ কোনো ধৰণৰ সুসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, লগতে অভিযুক্ত যুৱককেইজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ প্ৰতিবাদত পুনৰ আজি উত্তপ্ত হৈ পৰে ৰঙিয়া আৰক্ষী থানাৰ চৌহদ। ৰঙিয়া থানা হাই দোষীক সুৰক্ষা দিয়া বন্ধ কৰক, অন্যতম অভিযুক্ত হিমাংশু কাকতিক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। ধৰিছে না বাইদেউ? ধৰিছে না পুলিচে? নাম কেইটা কওক বাইদেউ? আমাক আশ্বাস এটা দিছিল যে কৈছিল তেখেতে যে 24 ঘণ্টাৰ ভিতৰত আমি দোষীক কৰায়ত্ব কৰিম বা আপোনালোকৰ ল'ৰাটোক আমি বিচাৰি দিম, কিন্তু বৰ্তমান সময়লৈকে SP ছাৰ আহিলে যদিও আমাক আৰু 24 ঘণ্টা টাইম বিচাৰিছে। কিন্তু এইটোতো কথা নহয়। আমি যোৱাকালিও ইয়াতে আহিছোঁ, আজিও মানে কি আমাৰ ধৰক মহিলাসকলক আপোনালোকে দেখিছে ৰাতিপুৱা 11টা বজাৰ পৰা ইয়াতে আছে। বৰ্তমান সময়লৈকে তেখেতসকলে একো খোৱা বোৱা একো কৰা নাই। তাৰ উপৰিও পুলিচ প্ৰশাসনৰ এটা কথাত আমাৰ অতিকে দুখ লাগিছে, তেখেতসকলে আজিৰ ইনভেষ্টিগেশ্যনৰ হিচাপত মানে কি এটা কাম কৰিছে যে যিটো পুখুৰীত পৰা বুলি কৈছিল সেই পুখুৰীটোৰ মেটাকা একডাল চাফা কৰাৰ বাহিৰে বেলেগ ইনভেষ্টিগেশ্যন আমি একো দেখা নাপালোঁ। ধৰক খানাটো খোৱাত 10জন আছিল, সেই 10জন ব্যক্তিৰ যদি এজনকো যদি আমাৰ পুলিচ প্ৰশাসনে ধৰি আনি কিনে কিবা কাৰণত সোধা পোছা কৰিলে হয় তথাপিতো আমাৰ ভাল লাগিল হয়। কিন্তু বৰ্তমান সময়লৈকে পুলিচ প্ৰশাসনে এই 10জন ল'ৰাৰ ভিতৰত এজনকো মানে কি ইয়াত আনি সোধপোছ কৰা নাই। তাৰ উপৰি আমি আৰু এটা কথা গম পালোঁ, যিদিনাখন এই কেছটো হৈছিল, যিদিনাখন মানে কি এই ঘটনাটো সংঘটিত হৈছিল, সেইদিনাখন ইয়াত মানে কি আমাৰ যিগৰাকী আমাৰ ব্যক্তি আমাৰ নোহোৱা হৈছে তেখেতৰ মাতৃ আমাৰ এই থানাত আহিছিল। কিন্তু থানাত অহাৰ সময়ত হিমাংশু বুলি কোৱা তেখেতে মানে কি আমাৰ মাতৃজনকে মানে কি দম দিছিল আৰু পুলিচেও বোলে তেখেতক সুধিছে যে দাৰোগা কেইজন মানে কি কৈছে যে হিমাংশু এইটো মীমাংসা ঠিক আছে নে, তোৰ আপত্তিটো নাই একো, সেই মানে কি হিমাংশুকে মানে কি সুধিছে। তেনেকুৱা কথা শুনা পাই কিনে আমাৰো মনত একেবাৰে বহুতখিনি দুখ হৈছে। দুখ এয়ে যে এই গোটেই ঘটনাটোত যে পুলিচ প্ৰশাসন জড়িত হৈ আছে সেইটো আমি একেবাৰে আমাৰ সকলো প্ৰতিজন মানে কি আমাৰ ইয়াতে যিকেইজন আমাৰ মানে কি প্ৰতিবাদকাৰী আছে উপস্থিত আছে সকলোৰে মানে কি মনত ধাৰণা যে পুলিচ প্ৰশাসন এইটোত মানে সম্পূৰ্ণ ৰূপে মানে কি সোমাই আছে বা কি হৈছে আচলতে ক'ত গ'ল ল'ৰাটো এতিয়া ধৰক তেনেকুৱাকৈ ক'ব গ'লে যিহেতুকে আমাৰ বৰ্তমান ল'ৰাটো আমাৰ আজি 3 দিন হ'ল আমাৰ মাজত নাই। ধৰক যদি জিন্দা থাকিল হয়, যদি মানে কি তেখেতে মানে কি নিজে পলাই থাকিল হয়, তেখেতে ঘৰত নহয় বা বন্ধুবৰ্গক হ'লেও ফোন কৰিলে হয় বা নহয় বা আলহী অতিথিৰ ঘৰত হ'লেও গ'ল হয়।
যিহেতুকে আজিলৈকে তেখেতৰ ফোন কল এটাও নাই আমি ফালতু ভাবি থকা নাই তেখেত জীয়াই থাকক জীয়াই থকাটো আমিও কামনা কৰোঁ কিন্তু আমাৰ এটাই মনত মানে কি হেৰি হয় প্ৰশ্ন হয় মানে কি তেখেত বৰ্তমান জীয়াই থকা নাই তেখেত সেইদিনাখনেই মৃত্যু হৈছে এতিয়া কি বিচাৰে আপোনালোকে আমাক এতিয়া ন্যায় লাগিব ধৰক যেতিয়ালৈকে আমাক ন্যায় নাপাওঁ তেতিয়ালৈকে আমি ইয়াৰ পৰা চাইড নহওঁ আমাক যোৱাকালি SDC ছাৰে যিটো ক'লে যে আমি 24 ঘণ্টাৰ ভিতৰত আমাক ন্যায় দিম বুলি আমিতো যোৱাকালি ন্যায় নাপালোঁৱে ইতিমধ্যে অলপ আগতে আমাক SP ছাৰেও আশ্বাস দিছে যে আধা ঘণ্টাৰ ভিতৰত কিবা এটা ন্যায় দিব বুলি আমাক অৱগত কৰিছে তেখেতৰ আধা ঘণ্টাটো সময়টো অতিক্ৰম হৈয়ে গ'ল তেখেতৰ অতিক্ৰমটো মানে সময়টোকে আমি বৰ্তমান মানে অপেক্ষা কৰি আছোঁ আৰু তেখেতে আহি কিনে কি কয় সেইখিনি আৰু বৰ্তমান আমাৰ ক'বলগীয়া ৰঙিয়াৰ পৰা আবুল কালামৰ প্ৰতিবেদন। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ 42 নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ